স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ নাম প্ৰতিসৃষ্টিত ব্যাপ্ত। প্ৰতীক্ষাৰ জয়ালখনত অনুভৱ কৰিছেনে এজন সুদক্ষ সৈনিকৰ দৰে? মন হৃদয় আশাৰ স্বৰ্ণ প্ৰাচুৰ্যত ময়ো কৰোঁ সহজাত প্ৰকাশ। চৌপাশৰ নীৰৱতাত ডুব দি নিৰীক্ষণ কৰোঁ সিহঁতে সহিব পৰা স্বচ্ছ উচ্ছলতা। প্ৰতি অনুভূতিৰ অৰণ্য প্ৰাংগণত এটি সাম্প্ৰতিক কবিতাই প্ৰত্যক্ষ কৰে এটি সৰ্পিল গতি। আপোন স্বপ্ন নগৰীত অনন্ত স্ফুলিংগ এটি প্ৰজ্বলিত উত্তাপ হৈ চিনাকি চকুৰে বিচাৰোঁ এজন অতন্ত প্ৰহৰীৰ সপোন। অনুভৱৰ প্ৰতি স্বৰ্ণীল মুহূৰ্তত আৰম্ভ কৰোঁ জীৱনৰ শস্যশালী পথাৰ এখনত জোনাক চপোৱাৰ কাম। নিসংকোচে যি সময় তৰংগায়িত হৈ উঠে প্ৰতিবন্ধী ধুমুহাই দিয়ে গছৰ আশা। সেই সময়তে প্ৰাৰ্থনাত দুৰ্বলতা ভয় আৰু যাতনা ধুৱাই বৈ যায় প্ৰবাহিনী উচ্ছল ধাৰা। তপস্বিনী পৃথিৱী প্ৰতিসৃষ্টিয়ে পৰিৱৰ্তিত হৈ উঠে শিল্পীৰ অন্তৰ এখন।